মন্দিৰত নিষিদ্ধ গৰুৰ মাংস পেলোৱাক লৈ উত্তেজনা অব্যাহত। ধুবুৰী জিলাৰ অসম পশ্চিমবংগ সীমান্তৰ আগমনী শিলগুৰিৰ পাৰ পুখনাত বটতলা মন্দিৰত নিষিদ্ধ মাংস পেলোৱাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। পুখনাত বটতলা শিৱ মন্দিৰত পুৱাই হুলস্থুলীয়া পৰিৱেশ। নিষিদ্ধ মাংসৰ টোপোলাত উদ্ধাৰ এখন চিঠিত ৰহস্যজনকভাৱে লিখা আছে ৩খনকৈ মটৰ চাইকেল নম্বৰসহ কেইগৰাকী ব্যৱসায়ীৰ নাম। উক্ত ঘটনা কেন্দ্ৰ কৰি আগমনী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ লগত স্থানীয় ৰাইজৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয়। গোলকগঞ্জৰ প্ৰতাপন ৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি ৰাতিপুৱা মানে এটা প্লাষ্টিকৰ পলিথিনৰ ভিতৰত গৰু মাংস থৈ দিছে আমাৰ মন্দিৰত, আৰু তাৰ ভিতৰতে পোৱা গৈছে এখন চিঠিত বিভিন্ন ধৰণৰ নাম আছে। আচলতে সিহঁতে আমাৰ এইখন মানে আমাৰ এই অঞ্চলতে সিহঁতে মানে অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। তো গতিকে আমাৰ এটা অনুৰোধ, আমাৰ এছ পি মহোদয়ক, আমাৰ আগমনী বিষয়াক অনুৰোধ, এইটো অতি সোনকালে যিকেইজনৰ এই চিঠিত নাম আছে অতি সোনকালে যাতে তদন্ত কৰি সিহঁতক বিধি ব্যৱস্থা লয়, অতি সোনকালে মানে একদম খুব তাড়াতাড়ি।